আমাৰ গলি বাহৰ বাহিৰে বেলেগ আপোনালোক সকলোকে আমাৰ আনটা ব্লগ লৈ স্বাগতম জনাইছো। মই যিহেতু ঘৰত আছো সেইটো কাৰণে আপোনালোকৰ কাৰণে ডেইলি ব্লগ দিব পৰা নাই, যদিও মই ডেইলি শ্বুট কৰি আছো আৰু এটা ব্লগতে আপোনালোকে পাব এইবোৰ। আৰু পৰহি যিহেতু ঈদ, সেইটো কাৰণে আমাৰ ঘৰৰ গেট কেনেকৈ সজাইছে, আমাৰ গলিটো কেনেকৈ সজাইছে দেখাই আছো আপোনালোকক। এইপিনে আমাৰ গলিটো এনেকৈ সজাইছে, দেখিছেনে? এয়া সৰুতে আগতে এনেকৈ যেতিয়া সজায় আৰু তেতিয়া চাব গৈছিলোঁ আৰু ঈদৰ দিনা এনেকৈ হাতত খাৰু চাৰু পিন্ধি, ঈদৰ কাৰণে যি খাৰু লওঁ আৰু সেই খাৰু পিন্ধি পিনে আগতে ঈদৰ চান্স চাব গৈছিলোঁ। চব বহুত ভাল লাগে আৰু এইখিনি বস্তু সজাৰ লগে লগে ঈদ লাগি যায়। এইপিনে আজিৰ পৰা সজাই আছে আৰু লাহে লাহে আমাৰ গোটেই ৰাস্তাটো সজাব, ধুনীয়াকৈ দেখাম আপোনালোকক। আৰু বাকী আৰু কি দেখাম, আমাৰ ঘৰৰ চাৰিওপিনে বাঁহৰে গছ, এয়া দেখিছেনে? চব বাঁহৰে গছ, বাঁহৰ বাহিৰে বেলেগ একো নাই। আৰু কেতিয়াবা পাৰিলে আপোনালোকক ভালকৈ এটা হোম টুৰ দিম। বহুতে কৈছিলে বা হোম টুৰ লাগে, দিম জল্দি লৈ আহি আছোঁ। পাৰিলে এইবাৰে শ্বুট কৰিম ভাবিছোঁ, হ'ব? Oh, babasan. Oh, babasan. Oh, babasan. Mister Hari. Papa ko, oh, babasan. Ha? Papa ko, oh, babasan. Mo ko. চব জানি লৈ চাম লাগি পাপাক চাই আছে এনেকৈ, তাৰমানে তাইক ল'ব লাগে। পুৰা এক্সাইটমেণ্ট ল'ব বুলি গম পাইছে। নানো ল'ব লাগে খালি। গুৱাহাটী গ'লে কি কৰিবা? তাই খালি পাপা ল'ব লাগে, মৰম দিব এইবাৰ। এতিয়া গাইজ দেখিছেনে? ঈদৰ কাৰণে আম্মা এনেকে নহৰু আদা ৰেডি কৰি থৈ দিছে। আৰু এতিয়া মই কৰিম ৰায়াৰ ডিনাৰ ৰেডি। আজি ডিনাৰত দিম গাজৰ আৰু বিটৰুট। বাও গাইজ, আমাৰ ৰায় গান মাৰি আছে, এইপিনে আমাৰ ৰায় গান মাৰি আছে। গাইজ, চবতকৈ ডাঙৰ ছাৰপ্ৰাইজ আমাক আজি মামুৱে দিলে। এয়া মামু কৈছিল কালি আহিব ৰাতি 10টা বজাত, মামু ঘৰ। তাই কাৰণে পাগল হৈ গৈছে। ৰসগোল্লা গাইজ, এয়া মামুক চিনি পোৱা নাই। মামুৰ সমান দুখ গাইজ, মামুৰ দুখ গাইজ। পাপা আদাৰ বিলালা ৰাইডাৰ গাইজ, গুৱাহাটীৰ পৰা তাইক লোৱাৰ কাৰণে একদিন আগতে আহিছে, কিন্তু ল'ব নাপালে। নাযায়। ও বাপৰে, নালাগে বোলে। নালাগে, কিয় কান্দি দিয়া? নালাগে দিয়া। কেনে দিওঁ কিবা মামু নোযোৱা, মামু চোন তোমাৰ কাৰণে এদিন আগত আহিলে মোক নাচে দেৰি তাইক ল'ম বুলি মোক নাচে দেৰি। তুমি জানা নাই আমাৰ পাপাৰ আমাৰ কিমান ধৰি ৰখি আছিল, পচিয়াই গ'ল তোমাৰ কাৰণে। মিছা কথা গাইছ।
আমিও চাম ক'ত ফ্ৰিজত মালে নাই আছে কেনে চাইজত এইটোতো লিচু তামোল ৰঙা তামোল বহুতে কৈছিল মামুক দাদা ব্লগ চাব মই নোৱাৰো দে জলদি লৈ আহিছো মামুক আৰু মামুক লাইভত লৈ আহিব কৈছিল গাইজ আপোনালোকে কওক না প্লিজ কি কৰিম মই লাইভত তোমাৰ লাইভত লৈ আহিব কৈছে সকলোৱে সঁচা কৈছো যে মামুক লাইভত লৈ আহিবা কলা নিমখ তই এইটো দে তুমি মোৰ কলাৰটো নাহা যাম দেৰিকে যাম মোৰ কলাৰ কেতিয়া আহিবা দে। আহা মোৰ কলাৰ যাম চদা দিয়া মানে বেছি দিব নালাগে অলপ দিবা কিন্তু অলৰেডি মিঠা আছে তুমি নোৱাৰা যদি আমাক দিবা নেকি আমাক অলপ অলপ দিয়া দিব ঠিক আছে তাৰমানে সেই কৰা কি কৰা জলকীয়াৰ গুড়া নালাগে কেঁচা জলকীয়া দিয়া অলপমান পাপা তোমাক বহুত মিছ কৰি আছিল ৰাতিপুৱা একেবাৰে তোমাৰ চিন্তা পাপাই কান্দো অৱস্থা কাই পিনে আমাৰ আজি ল'ৰাটো অহাৰ কথা অলপ বেছিয়ে মানে কিবা কিবি হ'ব আজি কাৰণ মেডিচিন ককাইদেউ জানে নহয় যোনে জানে ককাইদেউ আমাৰ মেডিচিন কি বনাব আমাৰ দিনা তাৰমানে সি মাংস নাখায় নহয় মাংস খাই চবতকৈ ডাঙৰ কথা হৈছে কোনোবাই লোকেল চিকেন খাই বেয়া পায় নেকি এনেকুৱা মানুহ বহুত কম আছে মাছ নাখায় লোকেল চিকেন নাখায় অকল ব্ৰইলাৰ খায় সি অকল ব্ৰইলাৰ আৰু কণী এই দুটা বস্তু খাই ভাল পায় আৰু আলু ভাজি কিন্তু কি ক'ব আৰু এতিয়া আম্মাই মানে তাৰ কাৰণে এক্সট্ৰাকৈ বনাই আছে কিবা কিবি আৰু আমিতো লোকেল চিকেনে খাম আমি লোকেল চিকেন খাই ভাল পাওঁ মানে সি বেয়া পায় চ' মা মোক অকণমান হেল্প কৰি দিওঁ এতিয়া চলিছে পাপাৰ ফেভৰেট মুভি চলে এইখন হ'ল এভাৰগ্ৰীণ মুভি আৰু এইপিনে ৰায়াক লৈয়ে ব্যস্ত চবে ৰায়াক কি লোক দিয়া কৰিছা এই তেৰাকে কি লোক দিয়া বেকা বেকি ইউটিউবতো জানে তাই তাৰাকে চাব বেকা বেকি সকলোৱে জানে ন মা বেকা বেকি তেৰা মুখ বেকা বেবি চৰি বেকা বেকি গান আছে নহয় বেকা বেকি কৈছাই তুমি তুমি লিৰিক্সৰ সদায় ভুল গাইছি লিৰিক্সৰ সদায় ভুল চাইছো না গাইজ এনেকে কিয় লৈছো জানানে পাপাৰ মুভিখন শান্তিত চাব পৰা নাই মানে তাইক এনেকে যদি এনেকে লোৱা নহয় তেতিয়াহ'লে মুভি কোনেও চাব নাপায় মামু তাইক ল'বই পৰা নাই বেছি ৰিক্স মামু দূৰৰ পৰা এনেকে মৰম লৈ আছে মই ল'ম কালি ন ফাইনেলি ককাইদেউৰ কলাত ৰায়া এতিয়া ফূৰ্তি কৰি আছে দেখিছে গাইজ এতিয়া পুৰা ফূৰ্তি কৰি আছে আৰু টাইম 12টা বাজিছে ৰায়াই এতিয়ালৈ খোৱা নাই আৰু মামু অহাৰ আগতে তাই এইখিনি সময়ত একেবাৰে ঘৰ টোপনি থাকিছিল গাইজ আৰু এতিয়া হওক আমি খাই লৈ উঠিলো এতিয়া আমি টোপনি যাম এতিয়া ৰায় টোপনি যাব আমি টোপনি যাম এইপিনে চব একেলগে আছে এই কি চলি আছে 12টা বজাত গাইজ দেখিছেনে 12টা বজাত এয়া কি চলি আছে সিহঁতৰ মাজত চ' আজিৰ ব্লগটো ইমানে আছিল আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে আজি আহিছোঁ বাই